সচলত প্ৰতিবাদ অব্যাহত আছে 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সচলত প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে কিন্তু চৰকাৰে এতিয়ালৈকে গুৰুত্ব প্ৰদান কৰা নাই মহোদয়ে কৈ থকাটো আমিও শুনিছো নিজৰ আগত যে এটা ব্যক্তিগত খণ্ড আৰু ব্যক্তিগত খণ্ডক তেওঁলোকে যে নিবিজা দিছে ব্যক্তিগত খণ্ডক তেওঁলোকে টকা পইচা দিছে সেইখিনি হয় ব্যক্তিগত খণ্ডই কেনেকৈ চলাইছে সেইখিনি হয় কিন্তু আমি সময়ে সময়ে সেই ব্যক্তিগত খণ্ডটোৰ কথা বা জীৱিকা EMI মানে ব্যক্তিগত খণ্ড মানে হ'ল জীৱিকা EMI তেওঁলোকৰ গোটেই কুকীৰ্তিখিনি আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে বাৰে বাৰে ৰাইজলৈ আগবঢ়াই আছো বা চৰকাৰখনলৈ আগবঢ়াই আছো এই কুকীৰ্তিখিনিৰ কথা তেওঁলোকে চৰকাৰখনে যিহেতু জানে তাত পূৰ্ণ হস্তক্ষেপ আচলতে চৰকাৰখনৰ লাগে আমি বাৰে বাৰে কৈ আছো যে হয় আমি কৰ্মচাৰী হয় কোম্পানীৰ কৰ্মচাৰী কিন্তু এই কোম্পানীটো চলাবলৈ ইয়াত প্ৰতিষ্ঠানটো চলাবলৈ কোনে মাতি আনিছে অসম চৰকাৰে মাতি আনিছে টকা পইচা কাৰ অসম চৰকাৰৰ টকা পইচা মানে ৰাইজৰ টকা পইচা এই ৰাইজৰ টকা পইচাৰে যদি ৰাইজৰ কামত সৎ ব্যৱহাৰ নহয় তাত যদি অসৎ উপায় অৱলম্বন কৰিছে গতিকে এই কথাটো আমি আমাৰ কুৱেশ্যন আছে ইয়াত আজি তেওঁলোকে আমি বাৰে বাৰে কৈ আছো যে অসমত 24/7 এখন গাড়ী দেখুৱাই দিয়কচোন চলে এখন গাড়ী দেখুৱাই দিয়ক অবাধ যে এখন গাড়ী 24/7 চলি আছে কতো নাই চলা সপ্তাহৰ এদিন সকলো গাড়ী ডাউন থাকেই সকলো গাড়ী মেন পাৱাৰৰ কাৰণে মানুহ নাই কথা থাকে তাৰ উপৰি 150খন গাড়ী দিনত চলে আৰু দিনত নচলে মানুহ নাই গম পাইছে মানৱ সম্পদ নাই কাৰণে কৰি আছে গতিকে আমাৰ এই সময়ত চলাবলৈ আচলতে 3600 কৰ্মী লাগে কিন্তু তেওঁলোকে চলাই আছে 2800 কৰ্মীৰ দ্বাৰা গতিকে এই যে 800 কৰ্মী যে কমি আছে এই 800 কৰ্মীৰটো পইচাটো তেওঁলোকে নিশ্চয় কৰি লৈছে চৰকাৰখনে নিশ্চয় কৰিছে এইবিলাকে আমাৰ কুৱেশ্যন ইয়াৰ লগে লগে আমি কৈ আছো যে আমি যিহেতু এই 17 বছৰ দিন কাম কৰিলো এই 17 বছৰ দিনৰ আমাৰ যি কৰ্ম আমাৰ কামৰ মূল্যাংকন কৰি মানদণ্ড মূল্যাংকন কৰি আমি এটা প্ৰাপ্য বিচাৰিছো সমকামৰ সমমজুৰি আমি বিচাৰিছো গতিকে এইখিনিহে আমাৰ দাবী এই ক্ষেত্ৰত চৰকাৰখনৰ দায়িত্ব নাই আমি অসমৰ যুৱক যুৱতী নহয় জানো আমি অসমৰ বাবে কাম কৰা নাই জানো অসম চৰকাৰৰ হৈ অসমৰ ৰাইজৰ বাবে আমি অসমীয়া ডেকা যুৱক যুৱতীসকলে কাম কৰি আছো গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ চৰকাৰৰ কৰণীয় আছে চৰকাৰে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিবই লাগিব আমি কোনো চাবোন ফেক্টৰী বা অন্য কোনো ফেক্টৰী সেই ফেক্টৰী ৱৰ্কাৰ্ছৰ লগত আমাক যদি তুলনা কৰে সেয়া নহ'ব কিন্তু আমি মানৱ সেৱাৰ লগত জড়িত অসমৰ ৰাইজৰ লগত জড়িত গতিকে এই বিষয়বিলাক আচলতে অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মুখ কৰি ক'ব গ'লে অসম চৰকাৰখনৰ দায়িত্ব আছে আৰু আমি বিচাৰো প্ৰত্যক্ষ হস্তক্ষেপ কৰক আৰু আমাক আলোচনাৰ এটা পৰিৱেশ গঠন কৰি দিয়ক এখন মঞ্চ তৈয়াৰ কৰি দিয়ক য'ত আমি আপোনালোকৰ লগত আলোচনা কৰিব পাৰো আমাৰ মৰ্মৰ বেদনাসমূহ আমি আপোনালোকক জনাব পাৰো সেইখিনি আমি বিচাৰো